কাছাৰৰ কাটিগড়ত লাভ জেহাদক লৈ চাঞ্চল্য এগৰাকী কিশোৰীৰ সৈতে ঘূৰি ফুৰিছিল দুই যুৱক সন্দেহবশতঃ একাংশ লোকে সোধা পোছা কৰে দুই যুৱকক যুৱক দুজনৰ নাম হৈছে ৰফুল আলম সাইদুল আলী কাটিগড়ৰ এখন গাঁৱৰ পৰা ফুচলাই আনিছিল কিশোৰীগৰাকী বুধবাৰে নিশা কাটিগড়ৰ বাৰুনি মেলাত ধৰা পৰে দুই যুৱকক আৰক্ষীৰ হাতত গতালে ৰাইজে দৃশ্যাংশ আমি মুহূৰ্তত দেখুৱাইছো কাটিগড়ৰ এখন গাঁৱৰ পৰা ফুচলাই আনিছিল কিশোৰীগৰাকী আৰু দুইজন যুৱকক যিহেতু স্থানীয় লোকে কৰায়ত্ব কৰে আৰু কাছাৰৰ কাটিগড়ত সংঘটিত লাভ জেহাদৰ লৈ চাঞ্চল্য এগৰাকী কিশোৰীৰ সৈতে ঘূৰি ফুৰিছিল দুই যুৱক সন্দেহবশতঃ একাংশ লোকে সোধা পোছা কৰে দুই যুৱকক আৰু যুৱক দুজনৰ নাম হৈছে ৰফুল আলম সাইদুল আলী কাটিগড়ৰ এখন গাঁৱৰ পৰা ফুচলাই আনিছিল কিশোৰীগৰাকীক গরু দুইটা ছেলে ঢুকছে ঢুকে গরু নিতো আর তো ফারছে না নিতো গরু দরজা ভাঙিয়া ঢুকছে ঢুকার পরে তোমার তো মানুষ আগ হয়েছে তারা সাদাই দিছে বাকি গেছে গরু নিতে পারছে না আরে আজকে মেটারে ফোন করিয়া তারে বলছে মেলা চল তোরা পয়সা দিমু লইয়া আইছে মেলাত আবার পরে দুইখানা ধরা খাইলো